নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰসংগ ইউনুছ তামুলী। আমি আজি আপোনালোকক দ্বিতীয় প্ৰতিবেদনত কম মিয়া প্ৰেমেৰে প্ৰেমৰ নিজৰা বুওৱা ইউনুছ তামুলী হঠাতে কেনেকৈ হ'ল মিয়া প্ৰেমী। চূড়ান্ত মিয়া বিদ্বেষী ইউনুছ তামুলী হঠাতে কেনেকৈ হ'ল মিয়া প্ৰেমী। প্ৰিয় দৰ্শকসকল, মিয়াৰ সন্দৰ্ভত ইউনুছ তামুলীয়ে পূৰ্বতে যিখিনি বক্তব্য দাঙি ধৰিছিলে সামাজিক মাধ্যমত, হয়তো তেনে বক্তব্য এজন কট্টৰ হিন্দু, এজন গোড়া হিন্দুৱেও দিব নোৱাৰে। প্ৰিয় দৰ্শকসকল, পূৰ্বতে আমি কৈছিলো যে ইউনুছ তামুলীৰ দ্বিতীয় প্ৰতিবেদন আমি আগবঢ়াম আৰু দ্বিতীয় প্ৰতিবেদনত আমি আজি আপোনালোকৰ সন্মুখত তুলি ধৰিছো চূড়ান্ত মিয়া বিদ্বেষী ইউনুছ তামুলী হঠাতে কেনেকৈ মিয়াৰ আবেগ পান কৰি, পুনৰ কৈছো মিয়াৰ আবেগ পান কৰি কেনেকৈ হ'ল মিয়া প্ৰেমী, য'ত আজি প্ৰেমৰ নিজৰা বুৱাইছে ইউনুছ তামুলীয়ে। প্ৰিয় দৰ্শকসকল, আমাৰ সমাজত এনে কিছুমান পৰিৱেশ পৰিস্থিতি আহে য'ত একাংশ সুবিধাবাদীয়ে স্বাৰ্থান্বেষীয়ে জনতাৰ আবেগ পানেৰে ৰাজপথৰ নেতা হয়। তেওঁলোকে জনতাৰ আবেগ পান কৰে কৌশলগতভাৱে, কিন্তু প্ৰকৃততে সেয়া জনতাৰ প্ৰেমী হ'ব নোৱাৰে। সেয়া অসমীয়াৰ ক্ষেত্ৰতে হওক, সেয়া মিয়াৰ ক্ষেত্ৰতে হওক। আজি ইউনুছ তামুলীয়ে যি মিয়া প্ৰেম দেখুৱাইছে, এয়া প্ৰকৃততে মিয়া প্ৰেম হয়নে, নে চল চাই কঠীয়া পৰা ইউনুছ তামুলীয়ে হঠাতে মিয়া প্ৰেম প্ৰদৰ্শনেৰে তেওঁ এজন নিজক নেতা সজোৱাৰ এক আখৰাত লিপ্ত হৈছে। চাওঁ আহক, পূৰ্বতে ইউনুছ তামুলীয়ে মিয়াৰ সন্দৰ্ভত কেনেধৰণৰ বিতৰ্কিত, কেনেধৰণৰ ঘৃণনীয় মন্তব্য আগবঢ়াইছিল। আচলতে তহঁতে আমাক জীয়াই থাকিবলৈ দিবি নে নিদিয়? আজি তহঁতক লৈ সমগ্ৰ ইছলাম ধৰ্মটো লজ্জিত। আৰু এয়া প্ৰথম নহয়, তহঁতে যে চব কামতে আগৰণুৱা। কি বোলে ড্ৰাগছ কবি, কি ভাং কবি, কি মাইকী কবি, কি মদ কবি, কি জুৱা কবি, মুঠতে অল ৰাউণ্ডাৰ। প্ৰত্যেক বেয়া কামতে কেৱল এটাই নাম, আৰু সেইটো হৈছে মিয়া। আৰু সেইটো হৈছে মিয়া। আৰু এই মিয়াই সমগ্ৰ বিশ্বৰ মুছলমানক আজি কলংকিত কৰিছে। তহঁতৰ যদি ইমানেই উৎপাত আছে, তহঁতি নিজৰ নিজৰ অঞ্চলত এটা এটা ৰেড এলাৰ্ট খুলি নলও কিয়? ৰেড লাইন খুলিল না, তেতিয়া তহঁতৰ উৎপাতবিলাক কমি যাব। য'তে যাবি ড্ৰাগছৰ নামত মিয়া, ভাঙৰ নামত মিয়া, ক'ৰবাত কেলেংকাৰী নামত, মুঠতে মিয়া মিয়া মিয়া। মিয়াৰ বাদে বেলেগ আৰু পৃথিৱীত মানুহ নাই নেকি? তহঁতি গম পোৱা নাছিল নেকি? এজনী ছোৱালী ক'ৰ ছোৱালী, কি ছোৱালী চিনি নাপাও তহঁতি? নিজৰ ভিতৰততো তহঁতৰ চলেই। লোকৰ ছোৱালী কি কাৰণত তহঁতে এনেকুৱা কাম এটা কৰিলি? যিটো কাৰণে আজি সমগ্ৰ মুছলমান জাতি আজি লজ্জিত হ'ব লাগিছে, একমাত্ৰ তহঁতৰ কাৰণে। আৰু তাৰ কাৰণে জগৰীয়া কোন? এই যিকেইটা এতিয়া তলত আহি কমেণ্ট কৰিব, তাৰ কাৰণে জগৰীয়া এই তলত আহি যিকেইটা এতিয়া মিয়াক লৈ কমেণ্ট কৰিব, এনেকে কেলে কৈছে, তেনেকে কেলে কৈছে, এনেকুৱা নহয় তেনেকুৱা